আমি কি শিকিছিলো আগতে যে দুটা সংখ্যা যেতিয়া যোগ কৰো ডাঙৰ সংখ্যাটো মনত ৰাখি থওঁ আৰু সৰু সংখ্যাটোৰে আঙুলি বনাও এতিয়া আৰু এটা উদাহৰণ লম দেই মই আগৰটোৱে লম ন আগৰটো সহজ আছে 6 আৰু 3 6 আৰু 3 কিমান আছিল আৰু এবাৰ কৈ দিও ৰবা মই তোমালোকে যদি পাহৰি গৈছা আৰু ভিডিওটো যদি আগতে চাইছা 6 তুমি মনত ৰাখি থওঁ 6 আৰু 3 6 7 8 9 তাৰমানে 6 আৰু 3 মিলি হয় 9 6 আৰু 3 লগ লাগিলে আমি 9 হয় যদি মোৰ এখন হাতত 6টা মাৰ্বল আছে আৰু এখন বেলে এখন হাতত 6টা মাৰ্বল আছে এখন হাতত 3টা আছে মোৰ হাতত গোটেই মিলি 9টা মাৰ্বল আছে এতিয়া কথাটো এই যে আৰুটো আমি অসমীয়াতে কওঁ ইংৰাজীত ক'লে এন্ড বুলি ক'ব বেলেগ ভাষাত ক'লে আৰু কিবা বেলেগ বুলি ক'ব যে কিমানটো অংকৰ মানুহেটো এইবিলাক ভাল নাপায় যিবিলাক মানুহে অংক উলিয়াইছিল আগতে এনেকুৱা শব্দবিলাক ভাল নাপায় আৰু এন্ড এইবিলাক আহিব আৰু বেলেগ তামিল ভাষাত ক'লে বেলেগ হ'ব বঙালী ভাষাত ক'লে বেলেগ হ'ব হিন্দী ভাষাত ক'লে বেলেগ হ'ব আৰু যদি আৰু বেলেগ ভাষাত কিমান ভাষা আছে সবতে আৰু শব্দটো বেলেগ বেলেগ হ'ব তে ভাবিলে যে আমি এটা চিন ব্যৱহাৰ কৰিম এটা ছবি ব্যৱহাৰ কৰিম যিটোৰে সকলোৱে গম পাব তুমি অসমত থাকিলেও গম পাবা দিল্লীত থাকিলেও গম পাবা আমেৰিকাত থাকিলেও গম পাবা য'তে থাকিলেও গম পাবা যে মই যোগ কৰি আছো দুটা সংখ্যা যোগ কৰি আছো এতিয়া এই চিনটো কি আমি আৰু বুলি নিলিখি তাৰ জায়গাত এটা এনেকুৱা সাইন দি দিও এডাল পথালিকে লাইন আৰু এডাল লম্বাকে লাইন এই চিনটো কোৱা হয় যোগ চিন এই যোগ চিনৰ এইফালে যদি 6 লিখি দিও আৰু এইফালে যদি 3 লিখি দিও মই গম পাম যে 6 আৰু 3 টো মই যোগ কৰি আছো 6 আৰু 3 এইটো সমান হ'ব 9 এইটোৱে এই চিনটোৱে এতিয়া ধৰি লও তোমালোক দিলো মই 4 যোগ 3 এইটো কি হ'ব 4 টো মনত ৰাখি থলো 4 আৰু 3 4 5 6 7 তাৰমানে 4 আৰু 3 সমান 7 ধৰি লোৱা দিলো তোমালোক 3 আৰু 6 ওইটোটা আগত দিছো দেখোন 3 আৰু 5 3 আৰু 5 যেতিয়া তোমালোকে প্লাস আৰু কোৱা প্লাস সংখ্যা কোৱা তেতিয়া তুমি সৰুটোৰ লগত ডাঙৰটো যোগ কৰিছা নে ডাঙৰটোৰ লগত সৰুটো যোগ কৰিছা একেই কথা তে 5 আৰু 3 3 আৰু 5 একেই কথা 3টা মাৰ্বল আৰু 5টা মাৰ্বল 5টা মাৰ্বল আৰু 3টা মাৰ্বল একেই আলটিমেটলি গতিকে 5 মনত আছে আৰু 3 5 6 7 8 তাৰ মানে এইটোৰ উত্তৰ হ'ব 8 5 আৰু 3 আৰু 3 আৰু 5 দুইটাই দিব আমাক 8 2 আৰু কিমান লবা নাম্বাৰ এটা লোৱা 4 ললো দিয়া 2 আৰু 4 কি হ'ব 4 টো মোৰ মনত 2 টো আঙুলিত 4 5 6 হ'ব তাৰ মানে গতিকে এই চিনটোকে কোৱা হয় যোগ চিন ইংৰাজী ক'ব প্লাস সাইন তোমালোকে এই যদি ডক্টৰৰ হেত দেখা পোৱা ডক্টৰ বিলাকে এই সাইনটো ব্যৱহাৰ কৰে ডক্টৰৰ গাড়ী চাৰি চাবা বা ডক্টৰৰ ঘৰৰ মুখত থাবা যোগ চিন এডাল লৈ দিয়ে কিয় দিয়ে মই নাজানো কিন্তু দিয়ে তাৰ পিছত সেইটো ৰঙা যোগ চিন এডাল দিয়া মানে সেইটো ডক্টৰ এনিৱে তোমালোকে কি দেখা পালা এই প্লাস সাইনডালক এইডালক যোগ চিন বুলি কয় দুটা সংখ্যাৰ মাজত যদি এই সাইনডাল বহি থাকে তেতিয়া আমি কম সেই দুটা সংখ্যা প্ৰথমটো আৰু 2 নম্বৰটো 4 আৰু 3 আৰু 5 2 আৰু 6 কি ধুনিয়া হৈছে ন গতিকে তেনেকে যোগ অংকবিলাক লিখে আৰু বুলি নিলিখে এতিয়াৰ পৰা আমি আৰু বুলি নকওঁ এতিয়াৰ পৰা আমি যেতিয়া নেক্সট ভিডিও কেইটা বনাম গোটেই কেইটাত আমি এই চিনটো ব্যৱহাৰ কৰিম এই চিনটো তুমি জটেই নোযোৱা কিয় ভাৰতত যোৱা আফ্ৰিকাত যোৱা ইংলেণ্ডত যোৱা জটেই যোৱা ইণ্ডিয়া গুৱাহাটীত যোৱা যোৰহাটত যোৱা বাংগালোৰত যোৱা বম্বেত যোৱা জটেই যোৱা এই সাইনটো দেখাৰ লগে লগে তোমালোকৰ নিচিনা যিমান সৰু সৰু বাচ্চা আছে সবে গম পাব যে মই আৰু বুলি কৈছো মই যোগ কৰি আছো গতিকে এইটো কোৱাৰ লগে লগে এটা বিৰাট ডাঙৰ প্ৰবলেম নোহোৱা হৈ গ'ল অংক বনোৱা মানুহবিলাকৰ কাৰণে যে আজিকালি সবে বুজি পায় যে আমি দুটা সংখ্যা যোগ কৰি আছো